বডিত মানে কিছুমান জেগাত মানে ইঞ্জুৰি আমি দেখা পাইছিলোঁ। ইঞ্জুৰি যোৱাত তেখেতক যেতিয়া আমি সুধিলোঁ তেতিয়া ক'লে যে তেখেতক ৰাইন'ই এটেক কৰিছে বুলি, মানে গড়ে তেখেতক আক্ৰমণ কৰিছে বুলি। আৰু সেইটো কাৰণে তেখেতক আমি ইয়াত চিকিৎসা দিয়া হ'ল। আমি এক্সৰে কৰিলোঁ, তাৰপিছত বিভিন্ন ধৰণৰ ঔষধখিনি দিলোঁ। আমাৰ চাৰ্জিকেল ডক্টৰ আছে ডক্টৰ অভিষেক ৰাজ, তেওঁ আমাক আহি পেলাই কৰিলে, চাই দিলে। চাই পেলাই তেখেত দেখিলে যে ইঞ্জুৰিবিলাক মানে ইমান মেজৰ নহয়, মাইনৰ ইঞ্জুৰি। তাৰপিছত আমি এই বিষয় লৈ পেলাই আমি পুলিচক ইনফৰ্মেশ্যন কৰিলোঁ। পুলিচ ইনফৰ্মেশ্যন কৰাৰ পিছত তেওঁলোক নেক্সট ডে ৰাতি তেওঁলোকে আহি পেলাই এবাৰ চাই গ'ল। অপশ্যন দিছিলোঁ যে আমি তেওঁক প্লেন কৰিছোঁ ডিচাৰ্জ দিয়াৰ কাৰণে, গতিকে আপোনালোকে তেখেতক মানে হেণ্ড অভাৰ কৰি ল'ব লাগে। কিন্তু তেওঁলোকৰ ফালৰ পৰা আমি কোনো ৰেছপন্স নাপালোঁ। কোনো অহা আহিছিল মানে আমাৰ ইয়াৰ লোকেল 2-এজন ল'ৰা আহিছিল। তেওঁলোকে আহি পেলাই তেওঁক মানে মাজে মাজে এই কাপোৰ কানি বা খাদ্য দি প্ৰভাইড কৰি আছিল। কিন্তু আচল কথা হৈছে কি, যিটো আমি পুলিচ ইনফৰ্মেশ্যন, যিহেতু এখন গভৰ্ণমেণ্ট হস্পিটেলত আহিছে, গতিকে আমি পুলিচ ইনফৰ্মেশ্যনটো দিব লাগিব। গতিকে সেইকাৰণে আমি পুলিচ ইনফৰ্মেশ্যনটো দিলোঁ যে তেওঁক আমি প্লেন কৰিছোঁ ডিচাৰ্জ কৰিবলৈ, গতিকে আপোনালোকে মানে তেওঁক হেণ্ড অভাৰ কৰি লওক। কিন্তু তেওঁলোকৰ পৰা আমি কোনো ধৰণৰ ৰেছপন্স নাপালোঁ।